মৰমৰ ছাত্ৰ-ছাত্ৰী, আমি আলোচনা কৰি আছিলোঁ তোমালোকৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নম্বৰ 16ৰ এ লেটাৰ টু এ ফ্ৰেণ্ড। এই চিঠিখন হিমাংকক লিখিছিল ময়ূৰজ্যোতিয়ে হিমাংকলৈ লিখা এখন চিঠি। পাঠটোৰ নাম এ লেটাৰ টু এ ফ্ৰেণ্ড। আমি এই পাঠটোৰ প্ৰথম পেৰাগ্ৰাফ আৰু দ্বিতীয় পেৰাগ্ৰাফ আলোচনা কৰিলোঁ। যদি ভিডিঅ'টো নাই চোৱা তেতিয়াহ'লে মোৰ চেনেলত গৈ চাই ল'বা। মই প্লেলিষ্ট বনাই দিছোঁ। প্ৰত্যেক পেৰাগ্ৰাফৰে এটা সৰু সৰু ভিডিঅ' বনাই তোমালোকলৈ আগবঢ়াইছোঁ যাতে তোমালোকৰ বুজিবলৈ সহজ হয়। আজি আহা আমি ইয়াৰ তৃতীয় নম্বৰ পেৰাগ্ৰাফটো আলোচনা কৰোঁ। তৃতীয় নম্বৰ পেৰাগ্ৰাফটোত চোৱা কি কৈছে। We have to play the game inside a court. We have to play. আমি খেলো the game. We have আমি খেলো আমাক খেলিবলৈ the game. আমাক খেলটো খেলিবলৈ inside the court. অৰ্থাৎ আমি খেলটো কোৰ্টৰ ভিতৰত খেলো। অৰ্থাৎ কোৰ্ট মানে এই কোৰ্টটো তোমালোকক দেখুৱাইছোঁ ছবিত। এনেকুৱা কোৰ্ট বনোৱা হয়, অৰ্থাৎ এনেকুৱা ফিল্ড থাকে। এই ফিল্ডৰ ভিতৰত আমি খেলিব লাগে। হ'ল দুজন বা তিনিজন, যেতিয়া এজন খেলে তেতিয়া ছিংগুল বুলি কয়, দুজনে খেলিলে আৰু চাৰিজনে খেলিলে তাক ডবল বুলি কয়। এটা টিমত দুজন থাকে। হ'ল উই হেভ টু প্লে আমি খেলিবলৈ দ্য গেম খেলটো ইনচাইড দ্য কোৰ্ট আমি ইনচাইড মানে ভিতৰত এ কোৰ্ট আমি এটা কোৰ্টৰ ভিতৰত এই গেমটো খেলিবলৈ লাগে, অৰ্থাৎ খেলিবলৈ ব্যৱহাৰ কৰোঁ। One player serve the shuttlecock from one side and the opponent needs to send the shuttlecock back to the first player over the net. এই খেলটো কেনেকৈ খেলা হয়? One player, one মানে এটা, ইয়াত one player মানে খেলুৱৈ। সেই খেলুৱৈজনৰ কথা কোৱা হৈছে। One player এজন খেলুৱৈ সাৰ্ভ মানে মাৰি দিয়ে, সাৰ্ভিস কৰে, অৰ্থাৎ মাৰি পঠিয়ায়। দ্য ছেটেলকক এই ছেটেলককটোক মাৰি পঠুৱায়। ছবিত চোৱা এই ছেটেলককটোক মাৰি পঠুৱায় ফ্ৰম পৰা ওৱান ছাইড এটা দিশৰ পৰা। ওৱান ছাইড এটা দিশৰ পৰা, ছাইড মানে দিশ বা এক ছাইডৰ পৰা এই হাতেদি। হ'ল এণ্ড আৰু দ্য অপনেণ্ট মানে প্ৰতিদ্বন্দ্বীয়ে, অৰ্থাৎ দুজন থাকে যে সেই প্ৰতিদ্বন্দ্বীয়ে নিডছ বিচাৰে টু চেণ্ড পঠিয়াবলৈ টু মানে লৈ, টু চেণ্ড মানে পঠিয়াবলৈ দ্য ছেটেলকক এই ছেটেলককটো বেক ঘূৰাই টু দ্য ফাৰ্ষ্ট প্ৰথমটোলৈ, টু ফাৰ্ষ্ট প্লেয়াৰ প্ৰথমজন খেলুৱৈলৈ অভাৰ ওপৰেদি, অভাৰ মানে ওপৰত, ওপৰেদি দ্য নেট। খেলটো কেনেকৈ খেলে? এজন প্লেয়াৰে ছেটেলককটো মাৰি দিয়ে আৰু তাৰ প্ৰতিদ্বন্দ্বীয়ে সেই ছেটেলককটোক আকৌ ঘূৰাই পঠিয়াবলৈ বিচাৰে নেটৰ ওপৰেদি প্ৰথম খেলুৱৈলৈ। The net is placed in the middle of the court. The netটো ক'ত থাকে? is placed স্থাপিত কৰা হয়। প্লেচ মানে স্থাপিত কৰা হয়, লগোৱা হয়। in the middle of the court, middle মানে মধ্যভাগত, of the court কোৰ্টৰ, অৰ্থাৎ খেলপথাৰৰ মাজ ভাগত কি কৰা হয়? সমানে দুইফালে সমানে কি কৰা হয়? ভাগ কৰি তাৰ মাজ ভাগত নেটখন লগোৱা হয়। টু স্ক'ৰ এ পইণ্ট, অৰ্থাৎ এটা স্ক'ৰ এক পইণ্টৰ বাবে কি কৰা হয়? দ্য ছেটেল কক মাষ্ট হিট উইদিন দ্য পেৰামিটাৰ্ছ অফ দ্য অপনেণ্টছ কৰ্ট। টু স্ক'ৰ এ পইণ্ট এটা পইণ্টৰ বাবে অৰ্থাৎ এটা মাৰ্কৰ বাবে, অৰ্থাৎ এক ইয়াত হিচাপ কৰে 1 2 3কে এক নম্বৰৰ বাবে কি কৰা হয়? এক পইণ্টৰ বাবে দ্য ছেটেল কক মাষ্ট হিট মানে হিট কৰিবই লাগিব, মাৰিবই লাগিব উইথিন নপৰালৈকে দ্য পেৰামিটাৰ্ছৰ ভিতৰত অফ দ্য অপনেণ্টছ কৰ্ট মানে প্ৰতিদ্বন্দ্বীৰ খেলপথাৰৰ ভিতৰত, অৰ্থাৎ কোৰ্টৰ ভিতৰত হিট কৰিবই লাগিব যেতিয়ালৈকে এক পইণ্ট
পাবলৈ হ'লে কি কৰিব লাগিব তেওঁ সেই কৰ্টৰ ভিতৰত ককটো পেলাবলৈ চেষ্টা কৰিবই লাগিব অৰ্থাৎ পেৰামিটাৰ্ছৰ ভিতৰত উইথিন পেৰামিটাৰ্ছ এই পেৰামিটাৰ্ছ অৰ্থাৎ এটা আঁচ থাকে সেই আঁচৰ ভিতৰত কি কৰিব লাগিব সেটেল ককটো পেলাব লাগিব তেতিয়া কি কৰা হ'ব 1 নম্বৰ বুলি গণ্য কৰা হ'ব এটা স্কোৰ বুলি গণ্য কৰা হ'ব if the shuttlecock hits the net যদি the shuttlecock hits the net যদি shuttlecockটো নেটছত টাচ কৰে নেটছত হিট কৰে and lands out যদি মাটিত পৰে then এটা পইণ্ট তেতিয়া then মানে তেতিয়া এটা পইণ্ট দিয়া হ'ব is awarded মানে ইয়াত হেৰি কৰা বুজোৱা নাই কিছিলে তেওঁ সন্মান কৰা বুজোৱা নাই বাট প্ৰদান কৰিব to the opponent অৰ্থাৎ সেই প্ৰতিদ্বন্দ্বীক 1 পইণ্ট পাইছে বুলি কি কৰা হ'ব গণ্য কৰা হ'ব বুলি কৈছে the player who scored 21 points wins the game the player খেলুৱৈটোৱে যিজনৰ scores 21 points যিজনৰ score 21 points হ'ব তাৰ মাৰ্কটো 21 হ'ব wins জিকিব হল the game খেলটো কোনে জিকিব যিজনৰ 21 points হ'ব তেতিয়াহে তেওঁক বিজয়ী বুলি ঘোষণা কৰা হ'ব তেওঁই বিজয়ী হ'ব আজি আমি তৃতীয় নম্বৰ প্যাৰাগ্ৰাফটো আলোচনা কৰিলো তৃতীয় নম্বৰ প্যাৰাগ্ৰাফটোত কি বুজিছা কমেন্টত জনাবা যদি সঁচাই বুজি পাইছা তেতিয়াহ'লে লাইক এটা কৰিবলৈ নাপাহৰিবা লগতে যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবা আৰু চেনেলত নতুন তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু সময়মতে মোৰ ভিডিঅ'সমূহ পাবলৈ বেল আইকনটো টিপি দিবা যাতে মোৰ লগত সংযোগ হৈ থাকা আজিলৈ হ'ব এই ধৰণৰ ভিডিঅ' লৈ আকৌ তোমালোকৰ ওচৰত এইদৰে উপস্থিত হোৱাৰ আশাৰে আজি ইয়াতে ৰাখোঁ বাই